আচ্ছা বিৰোধী এটা কৰ্তব্য এটা দায়িত্ব তেওঁলোকে বিৰোধিতা কৰাটো তেওঁলোকে ক'বই যে এইবাৰ আমি যুদ্ধত বিজয় হ'ম কিন্তু যেনেধৰণৰ সাংঘাতিক হিচাপে তেওঁলোকে মজবুত হ'ব লাগিছিল বিৰোধী তেনেধৰণৰ হোৱা দেখা নাই এতিয়ালৈকে দেখা নাই গতিকে তেওঁলোকে মহাযুদ্ধ কৰিবলৈ বিচাৰিছে মহাজোঁট বান্ধি গৈছে যোৱাবাৰ তেওঁলোকে মহাজোঁট কৰিলে আকৌ মহাজোঁট বান্ধিলে গতিকে এইবাৰ চিন্তা নাই অসমত এইবাৰ বিজেপি পুনৰ চৰকাৰ হ'ব আকৌ এবাৰ পুনৰ বিজেপি চৰকাৰ হ'ব তাত কোনো সন্দেহ নাই গৌৰৱ গগৈ নেতৃত্বত তেওঁ ৰাজ্যিক নিৰ্বাচনলৈ আহাৰবোৰ আগতীয়া হ'ল আপোনালোকে ক'ব মই কোৱা কথাখিনি ক'ব গৌৰৱ গগৈ লগ পালে আপোনালোকে ক'ব যে ৰমাকান্ত দেউৰীয়ে ৰাজ্যিক নিৰ্বাচনলৈ অহা আপোনাৰ বহুত আগতীয়া হ'ল তেওঁ আৰু 10 বছৰ পিছত আহিব লাগিছিল ৰাজ্যিক নিৰ্বাচনত দেই গতিকে ৰাজ্যিক নিৰ্বাচনটো একে গাছ লেভেল হয় গতিকে তেওঁ গাছ লেভেল নাই স্পষ্ট তেওঁ আচলতে চাইনাই কৰিব লাগে নিয়মমতে